আজি আমাৰ কাৰণে এটা উল্লেখযোগ্য দিন হ'ব কাৰণ আমাৰ ধুবুৰী জিলাৰ প্ৰায় 2,500 ল'ৰা ছোৱালী তেওঁলোকক যি CM ত্ৰিপুলে যি আমি আঁচনি প্ৰৱৰ্তন কৰিছিলোঁ তাতে আজি বাছনি আজি চূড়ান্ত কৰা হ'ব। গতিকে মই ভাবোঁ এনেকুৱা 2,500 ল'ৰা নতুনকৈ আজিৰ পৰা উদ্যমী হিচাপে তেওঁলোকে স্বীকৃতি পাবলৈ সক্ষম হ'ব। আর দ্বিতীয় হচ্ছে কি যে আমার যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা আসনে এই মহিলা মুখ্যমন্ত্রী উদ্যমিতা আসনের জড়িয়ে প্রায় 50,000-কৈ অধিক মহিলা আগন্তুক লাখপতি বাইদেউ করার কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ আৰু সেইকাৰণে তেওঁলোকক প্ৰথম পৰ্যায়ত আমি 10,000 টকা, পৰৱৰ্তী সময়ত 25,000, পৰৱৰ্তী সময়ত 50,000 টকা আৰু সৰ্বমুঠ 3 বছৰত 1 লাখ টকা তেওঁলোকক নিজে স্বাৱলম্বী হোৱাৰ কাৰণে আমি তেওঁলোকক আৰ্থিক সাহায্য আমি আগবঢ়াইছোঁ। মই ভাবোঁ যে অসমত 30 লাখ যেহেতু আমাৰ চেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে আৰু প্ৰতিগৰাকী সদস্যই যদি 1 লাখকৈ যদি ইনকাম কৰে তেতিয়াহ'লে মই ভাবোঁ যে 30,000 কোটি টকা অসমত আগন্তুক দিনত অসমৰ মহিলাই ইনকাম কৰিব পাৰিব আৰু মহিলাসকল যেতিয়া আত্মনিৰ্ভৰ হ'ব তেতিয়াহে আমি অসমখন আত্মনিৰ্ভৰ কৰিব পাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে যে অসমখন যদি 1ৰ পৰা 5 নম্বৰৰ ভিতৰত আনিব লাগে অকল আমি দলং, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ কৰিব নোৱাৰিম আৰু যেতিয়ালৈ আমি মহিলাসকলক আগুৱাব নোৱাৰোঁ, দুখীয়াসকলক আমি উত্তৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি 1ৰ পৰা 5 নম্বৰত আহিব নোৱাৰিম। যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ মহিলাসকলক উদ্যমী কৰাৰ কাৰণে ব্যৱস্থা কৰিছে মই ভাবোঁ এনেকুৱাকৈ প্ৰায় 30 লাখ মহিলা ধুবুৰীৰ প্ৰায় 50,000-কৈ অধিক মহিলা 30 লাখ মহিলাই যদি আগন্তুক দিনত আত্মনিৰ্ভৰ হয় তেতিয়া নিশ্চিত ৰূপত অসম আত্মনিৰ্ভৰ হ'ব। ইয়াৰ উপৰিও যিহেতু আমি মহিলাসকলৰ কল্যাণ বিচাৰোঁ গতিকে আমি সমগ্ৰ পূৰ্বতে যি 19 লাখ যি আমাৰ অৰুণোদয় আছিলে এতিয়া সেই অৰুণোদয় আকৌ নতুনকৈ প্ৰায় 29 লাখ হ'বগৈ। কিন্তু আজি আমাৰ অৰুণোদয়ৰ যিমানখিনি আছিলে চিলেকশ্যন এই চিলেকশ্যন আমি আজি সম্পূৰ্ণ আমি আজি কৰিম। DLMC মিটিঙত আমি বহি এই তিনিটা বিষয় আমি আগন্তুক দিনত যি কৰিবলগীয়া আছে তাৰ চূড়ান্ত তালিকা আজি আমি ৰাজ্যিক লেভেললৈ আমি প্ৰেৰণ কৰিম আৰু সেইটোৰ কাৰণে আজি আমি DLMC আমি সভা আজি দেখা গৈছে যে গাখীৰ উৎপাদন হয় আমাৰ অসমতে আমি গাখীৰ উৎপাদনত স্বাৱলম্বী হ'ব পৰা নাই কাৰণ কি এতিয়া মই যদি চাওঁ যে বজাৰত 50,000 পৰা 60,000 লিটাৰ গাখীৰ আমাৰ উৎপাদন হয়। এতিয়া গাখীৰ উৎপাদন কৰাৰ ক্ষেত্ৰত বিশেষকৈ আজি যি নতুন যিটো ফ্ৰজেন চিমেণ্ট ব্যৱহাৰ কৰা হয় ফ্ৰজেন চিমেণ্ট যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে যি তাৰ গৰু পোৱালি যি জন্ম হয় সাধাৰণতে গৰু পোৱালি জন্ম হয় যি মাইকী গৰু পোৱালি জন্ম হয় আৰু তেতিয়া সেই প্ৰচেষ্টাটো যদি আমি সকলোৱে লওঁ তেতিয়াহ'লে নিশ্চিত ৰূপত গাখীৰটো বাঢ়িব। এতিয়াও আমি কনডেন্স কৰি অসমত আমি গাখীৰৰ ওপৰত ডিপেণ্ড কৰোঁ, বাহিৰৰ মানুহৰ ওপৰত ডিপেণ্ড কৰোঁ, আমুলৰ ওপৰত ডিপেণ্ড কৰোঁ বা ফেৰেক্সৰ ওপৰত ডিপেণ্ড কৰোঁ, এনেকুৱা কনডেন্স মিল্কৰ ওপৰত ডিপেণ্ড কৰোঁ। গতিকে অসমত যথেষ্ট পৰিৱেশ এটা আছে আগন্তুক দিনত মই ভাবোঁ যে মাছৰ ক্ষেত্ৰত যেনেকুৱাকৈ আমি স্বাৱলম্বী হৈছোঁ আৰু ঠিক তেনেকুৱাকৈ আমি আগন্তুক দিনত গাখীৰৰ ক্ষেত্ৰতো স্বাৱলম্বী হ'ব পাৰিম বুলি ভাবোঁ। মই আজিও 2টা প্ৰজেক্ট ইতিমধ্যে বজাৰত মই ভিজিট কৰি আহিছোঁ যিহেতু তাত একোজন গোপালকে প্ৰায় দৈনিক 600 লিটাৰ পৰ্যন্ত গাখীৰ তেওঁলোকে উৎপাদন কৰে আৰু ঠিক তেনেকুৱাকৈ আমাৰ লখিমী গাখীৰ যিটো আছে বঙাইগাঁও জিলাৰ ঠিক তেনেকৈ আমি ধুবুৰী জিলাত যদি এটা ব্ৰেণ্ড কৰিব পাৰোঁ ধুবুৰী জিলাৰ গাখীৰ এটা ব্ৰেণ্ড কৰি তাত যদি শীতলীকৰণ কৰি আৰু আমি যদি আগন্তুক মিল প্ৰচেছিং কৰিব পাৰোঁ তেতিয়া আমি পেকেজিং কৰি এই আমাৰ ধুবুৰীৰ গাখীৰ বুলি আমি বিক্ৰী কৰিব পাৰিম আৰু ধুবুৰীৰ গাখীৰৰ পৰা যিহেতু বিভিন্ন বাই প্ৰডাক্ট হয় কিন্তু সেই বাই প্ৰডাক্ট দৈয়ে হওক, ক্ৰীমে হওক, কালাকণে হওক বা পনীৰে হওক এইবোৰ যথেষ্ট পৰিমাণে হয় যদি ইতিমধ্যে আমাৰ যিমান প্ৰয়োজন আছিলে সেইটো আমি কৰিব পৰা নাই। আমি বহুকেইটা বিষয়ত এতিয়াও আমি ডিপেণ্ডেণ্ট হৈ আছোঁ যেনেকুৱাকৈ মাষ্টাৰ্ড প্ৰডাকশ্যনৰ ক্ষেত্ৰত মাষ্টাৰ্ড প্ৰডাকশ্যন আমি 40% আমি সৰিয়হ তেল বা খোৱা তেল আমি বেলেগৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয়। কিন্তু ইজিপ্তকে আদি কৰি বেলেগ দেশে যদি মাষ্টাৰ্ড তেল বা খোৱা তেল বন্ধ কৰি দিয়ে তেতিয়াহ'লে দেশৰ পৰা গৈ পেলাই 500 টকা হ'ব। যাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই MSP দিছে বজাৰত 4,500 টকা আমি মাষ্টাৰ্ড অইল আমি পাওঁ মাষ্টাৰ্ড চিড পাওঁ কিন্তু আমি চৰকাৰীভাৱে কিনি আছোঁ 6,450 টকা। এইকাৰণে এইটো দিয়া হৈছে যাতে সকলোৱে যাতে মাষ্টাৰ্ড যাতে কৰে কাৰণ ধান চপোৱাৰ পিছত সৰিয়হ খেতি কৰাৰ কাৰণে ধুবুৰী অঞ্চল যথেষ্ট সুন্দৰ অঞ্চল। মই আগন্তুকৰ আশা ৰাখোঁ যে ধান চপোৱাৰ পিছতে যাতে সকলোৱে সৰিয়হ খেতি কৰি যাতে আমাৰ মাষ্টাৰ্ড উৎপাদনৰ ক্ষেত্ৰত যাতে অধিক স্বাৱলম্বী হ'ব পাৰোঁ তাৰ কাৰণে আমি কোল্ড ষ্টোৰেজটো প্ৰয়োজন আছে কিন্তু কোল্ড ষ্টোৰেজৰ বিষয়টো অলপ অন্য ধৰণৰ কাৰণ কিয় কোল্ড ষ্টোৰেজ এটা PPP মডেলত হ'ব লাগিব। কোল্ড ষ্টোৰেজ অকল চৰকাৰে কৰিব নোৱাৰে
কাৰণ কি কোল্ড ষ্টৰেজ কৰিব লাগিলে পাহাৰ যদি কাষত কৰিব লাগিব, কাৰণ কি কোল্ড ষ্টৰেজ যদি তাত যদি এঘণ্টা কিয় তাত যদি আধা ঘণ্টা যদি তাত যদি বিজুতি ঘটে, সেই ভিতৰত থকা সমগ্ৰ সামগ্ৰীসমূহ তাত পচি যাবগৈ। গতিকে চাফিচিয়েণ্ট ষ্টেণ্ড বাই জেনেৰেটৰ 2-3টা লাগিব, তেতিয়াহে কোল্ড ষ্টৰেজ সফল হ'ব। দ্বিতীয় হৈছে কি কোল্ড ষ্টৰেজ ৰখাৰ যি সামগ্ৰী, সেই সামগ্ৰী কাৰণ কি গুডনবোৰ সৰু কোল্ড ষ্টৰেজ বনালে লাভৱান নহয়। ডাঙৰ কোল্ড ষ্টৰেজ বনালে দিন হাতত যেনেকুৱাকৈ আলুৰ ক্ষেত্ৰত যথেষ্ট মাৰ্কেট আছে কাৰণে তাত কোল্ড ষ্টৰেজৰ প্ৰয়োজনটো আছে। কিন্তু আমাৰ ইয়াতে ক'ৰবাত যদি মাৰ্কেট আছে তেনেকুৱাকৈ বিজ্ঞান ভিত্তিত তেনেকুৱা মাৰ্কেট গঢ়ি উঠা নাই, যাৰ কাৰণে কোল্ড ষ্টৰেজ বনালে নহ'ব। কিন্তু এণ্ড টু এণ্ড লিংকেজ লাগিব, য'ত যথেষ্ট উৎপাদন হয়, য'ত তাত আমি কোল্ড ষ্টৰেজ বনাব লাগিব। কিন্তু সেই কোল্ড ষ্টৰেজ বনালে নহ'ব, তাত পাৱাৰ চাপ্লাইটো চাফিচিয়েণ্ট থাকিব লাগিব। কিন্তু কোল্ড ষ্টৰেজ এনে নাই বুলি ক'লে নহ'ব। কোল্ড ষ্টৰেজ বনোৱাৰ কাৰণে তাত খেতিও লাগিব, তাত পাৱাৰ লাগিব। 2টা বিষয় 3টা বিষয় ডিপেণ্ডেণ্ট এইটো বিষয়টো, যাৰ কাৰণে হয়তো হৈ উঠা নাই। যিসকল তেনেকুৱাকৈ ভুল তথ্য দিছে আৰু যিসকল দিয়াৰ ক্ষেত্ৰত যাৰ অভিযোগ আছে, তেওঁলোকে যদি আঁকৰি কৰি ভুল তথ্যটো যদি ওলাই লৈ পেলাই যদি হাইকোৰ্টৰ ওচৰত যদি চাপে, আৰু হাইকোৰ্টে যদি আমাৰ ৰাজ্যিক নিৰ্বাচনী বিষয়ক যদি আমাক যদি দায়িত্ব অৰ্পণ কৰে যে বাতিল কৰাৰ কাৰণে, তেতিয়াহে ৰাজ্যিক নিৰ্বাচন আয়োগে বাতিল কৰিব পাৰিব। অন্যথাই এনকুৱাৰী প্ৰচেছত গ'লে তেওঁলোকে হয়তো জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দিব লাগিব এনকুৱাৰী, সেইটো এনকুৱাৰী আকৌ পঠাব লাগিব ৰাজ্যিক নিৰ্বাচনী আয়োগ। ৰাজ্যিক নিৰ্বাচনী আয়োগে আকৌ এনকুৱাৰী অফিচাৰ এপইণ্ট কৰিব লাগিব। সেইটো দীঘলীয়া প্ৰক্ৰিয়া। গতিকে কাৰোবাৰ যদি তেনেকুৱা অভিযোগ আছে যে ভুৱা শপতনামা দাখিল কৰিছে, তেতিয়াহ'লে তেওঁলোকক RTIৰ জৰিয়তে সেই শপতনামাৰ কপি উলিয়াই তেওঁলোকে যদি হাইকোৰ্টৰ পৰা যদি তেওঁলোকে এটা ইনজাংচন লৈ আনে, তেতিয়াহ'লে ৰাজ্যিক নিৰ্বাচনী আয়োগে এই বিষয়টো ব্যৱস্থা ল'ব পাৰিব। আৰু সেইটো আমি অভিযোগ পাইছোঁ, কিন্তু যিসকল বেচিছে তেওঁলোকেও দোষী, যিয়ে কিনিছে তেওঁ দোষী। গতিকে 2টা পক্ষৰ পৰা তেনেকুৱা অভিযোগ এতিয়া পোৱা নাই। হয়তো কোনোবাই কৈছে, হয়তো হাৰাৰ পিছত কৈছে যে আদালতত এফিডেভিট কৰিছে যে মই আপোনাক 5 বছৰৰ কাৰণে ছাপোৰ্ট কৰিম, আৰু যদি ছাপোৰ্ট নকৰোঁ, উইথড্ৰ কৰোঁ, তেনেহ'লে আপোনাৰ টকা ঘূৰাই দিম। নাই, এতিয়া তেনেকুৱা নিশ্চিতভাৱে আইনৰ ব্যৱস্থা ল'ব, কাৰণ যিহেতু আদালতত যিহেতু ওচৰ চাপিছে, গতিকে মোৰ ক'বলগীয়া একো নাই। নিশ্চিতভাৱে আইনৰ ব্যৱস্থা ল'ব। গোলাঘাটত কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী গৈছিলে, তেখেতক কংগ্ৰেছ কৰ্মীয়ে বটল তুলি আছে, তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। চাওক, আমি কংগ্ৰেছৰ কালচাৰ আমি জানো। এতিয়া মই এতিয়ালৈ নিশ্চিত নহয়, কাৰণ গৃহ বিভাগৰ কোনো ধৰণৰ স্পষ্টীকৰণ পোৱা নাই, বা মই DGPৰ লগত কথা পতা নাই এতিয়া। কিন্তু কংগ্ৰেছৰ কালচাৰ হৈছে কি যে কংগ্ৰেছে এতিয়া হতাশাত ভুগিছে। কাৰণ কি যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমি মন্ত্ৰীসকলে সেই দিনে নিশা আমি বিভিন্ন জিলাসমূহ পৰিভ্ৰমণ কৰি উন্নয়নমূলক কাম কাজত ব্যস্ত হৈ আহিছোঁ। আৰু উন্নয়নমূলক কাম কাজত অকল ব্যস্ত হোৱা নহয়, যিহেতু আমাৰ যিবোৰ উন্নয়নমূলক কাম কাজ সেইবোৰৰ লগত পোনপটীয়াকৈ ৰাইজৰ যিটো সম্পৰ্ক, গতিকে এতিয়া ৰাইজৰ হৃদয়ত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ বা মিত্ৰজোঁটৰ হৃদয়ত যিহেতু বাস কৰিছে, আৰু কংগ্ৰেছৰ যিহেতু পদুলিমুখত আছে, গতিকে হতাশাগ্ৰস্ত হৈ তেওঁলোকৰ কিছুমান কৰ্মীয়ে এনেকুৱাকৈ আচৰণ তেওঁলোকে কৰিছে বা কৰা বুলি হয়তো ভবা হৈছে। মই ভাবোঁ এইটো এটা কংগ্ৰেছ কালচাৰ, এইটো আজিৰ কালচাৰ নহয়, সেইটো পুৰণা কালচাৰ। এইটো নিশ্চিত ওপৰত গৃহ বিভাগে এই ক্ষেত্ৰত, কাৰণ বৰ্তমান গৃহ বিভাগ একেবাৰে এটা সফল বিভাগ, আৰু যিকোনো ক্ৰাইম য'তে নাথাকক কিয় কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা কেছত যিসকল জড়িত সেই নিশ্চিত ওপৰত আইডেণ্টিফাই কৰিব, কাৰণ মুখ্যমন্ত্ৰীৰ কণ্ঠত গাড়ী দিলোৱাটো, যিকোনো বটল দিলোৱাটো গুৰুতৰ অপৰাধ। গতিকে এই অপৰাধৰ পৰা যদি কোনো হাৰি যাব নোৱাৰে, তাৰ কাৰণে মই অসম আৰক্ষীক আহ্বান জনাইছোঁ। অসমবাসী তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, জয়ন্তমূলক বৰুৱা এক ধৰণৰ সাংবাদিকৰ এইটো এটা বিষয় বুলি নহয়, এনেকুৱা মাজে মাজে সংঘাত জনপ্ৰতিনিধি আৰু আমাৰ যি সাংবাদিকসকলৰ মাজত সংঘাত তেনেকুৱাকৈ হৈ থাকে। অকল জনপ্ৰতিনিধি বুলিয়ে নহয়, আমাৰ যিকোনো বিষয়াৰ লগতো এনেকুৱা সংঘাত হৈ থাকে। মই ভাবোঁ, যিহেতু মই নিজে এগৰাকী সংবাদকৰ্মী বা প্ৰাক্তন সংবাদকৰ্মী, যে আজি যিহেতু আমাক সংবাদপত্ৰ বা সংবাদ মাধ্যমক চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, আৰু এই কথাষাৰ এনেই কোৱা নহয়, নিশ্চিত ৰূপত বাস্তৱতা আছে সেইকাৰণে কোৱা হয়। গতিকে এই যি আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, এই চতুৰ্থ স্তম্ভক কোনো আঘাত কৰিবলৈ নাপায়। আৰু আঘাত এইকাৰণে কৰিব নাপায় যাতে আমাৰ আগন্তুক য'ত সামাজিক ব্যৱস্থাটো যাতে বিশৃংখল নহয়, সেইটোৰ কাৰণেহে সংবাদ মাধ্যমে দিনে নিশা অত্যন্ত প্ৰহৰী হৈ কাম কৰি থাকে। গতিকে যিসকলে অত্যন্ত প্ৰহৰী হৈ কাম কৰি থাকে, মই ভাবোঁ যে ন্যায়ালয়ৰ জাজগৰাকীৰ যিটো ভূমিকা, ঠিক তেনেকুৱাকৈ আমাৰ যি এক্সিকিউটিভৰ বিষয়াসকলৰ যিটো ভূমিকা বা লেজিছলেটিভৰ বিধায়কসকলৰ যিটো ভূমিকা, একেধৰণৰ সাংবাদিকসকলৰ ভূমিকা,
গতিকে প্ৰত্যেকৰে ভূমিকাক আমি সন্মান জনাব লাগিব। আমি অকল এনেকুৱা নহয় যে বিধায়ক মানে কিবা বহুত কিবা ডাঙৰ বস্তু, কাৰণ বিধায়ক মানে যে একো ডাঙৰ বস্তু নহয়। আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত দেখিছোঁ যে তেখেতো বিধায়ক আছিলে বিষ্ণুপ্ৰসাদ ৰাভা, কিন্তু কোনো নাজানে বিষ্ণুপ্ৰসাদ ৰাভাক বিধায়ক বুলি। তেওঁ এগৰাকী শিল্পী বুলি জানে, জনে কলাগুৰু বুলি জানে। ডক্টৰ ভূপেন হাজৰিকা তেওঁ এগৰাকী বিধায়ক আছিলে, কিন্তু কোনো নাজানে, মানুহে ক'লে বিশ্বাস নকৰিব। তাৰমানে ভূপেন হাজৰিকা বিধায়ক আছিলে, তেখেতে বিধায়ক। আমি যদি চাওঁ মানিকপুৰৰ যদি কৃষ্ণানন্দ ব্ৰহ্মচাৰী, শ্ৰীমদ কৃষ্ণানন্দ ব্ৰহ্মচাৰী 10 বছৰৰ কাৰণে বিধায়ক আছিলে, কোনো নাজানে। কিন্তু তেখেতে এগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী আধ্যাত্মিক শিষ্য। গতিকে বিধায়ক পদবোৰ যে যিসমূহ ৰাজ্যত আমাৰ যিমানবোৰ পদ আছে, সেই পদতকৈ যে একেবাৰে অৱহেলিত অৱনিম্ন পদ, সেই কথাষাৰ প্ৰমাণ কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই হওক, ভূপেন হাজৰিকাই প্ৰমাণ কৰিছে, শ্ৰীমদ কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে প্ৰমাণ কৰিছে। গতিকে সেইকাৰণে সেই বিধায়কৰ যি ভেলু আছে সেই সমান্তৰাল থাকে। একোগৰাকী ন্যায়ালয়ৰ ন্যায়াধীশৰো একে সন্মান থাকে, ঠিক একেধৰণৰ একোগৰাকী বিষয়া এক্সিকিউটিভ তেওঁলোকৰো একে থাকে, আৰু ঠিক একেধৰণৰ সাংবাদিকসকলৰ একে ভূমিকা থাকে। গতিকে আমাৰ সংবিধানখন আগুৱাই নিয়াৰ ক্ষেত্ৰত, গণতন্ত্ৰৰ ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত 4টা স্তম্ভৰ প্ৰয়োজন। গতিকে 4টা স্তম্ভৰ মাজত যেতিয়া বুজাবুজি থাকিব, তেতিয়াহ'লে আমাৰ আগন্তুক সমাজত কোনো বিশৃংখল সৃষ্টি নহ'ব।